নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো তোমালোকে অলৰেডি গম পাইছে যে আমি বিত্ত সম্বন্ধীয় কালিৰ কথা আলোচনা কৰি আছিলোঁ। ঠিক আছে, যে আজি 12 পইণ্টটো আমি 3 নম্বৰ প্ৰশ্নটো লৈছোঁ যে কি আছে যে এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চেণ্টিমিটাৰ, 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি নিৰ্ণয় কৰা। ঠিক আছে, তো এতিয়া চাবা তোমালোকে হয়তো ভাবিছা যে ছাৰে মাজে মাজে ৰিল চিল বান্ধি থাকে, কি কয় আচলতে কি জানে, আচলতে অলপ মানুহে ফূৰ্তি তামচা লাগে। ঠিক আছে, আকৌ মই তোমালোকৰ লগত যিকোনো প্ৰকাৰে কানেক্ট হৈ থাকিব খোজোঁ। তো কেতিয়াবা ধৰা আমাৰ এডুকেশ্যনেল ভিডিঅ' বনোৱা সময় নহয়, কেতিয়াবা মোৰ বা এডুকেশ্যনেল ভিডিঅ'টো বনোৱাৰ আগতে প্ৰিপাৰেশ্যনটো কৰি ল'ব লাগে। ঠিক আছে, তো এনেকৈ তোমালোকৰ লগত তামচা ফূৰ্তি কৰি থাকোঁ আৰু যে তাতে তোমালোকে আকৌ বেয়া চেয়া নাপাবা আৰু নাকি। আচলতে ফূৰ্তি তামচাটোৱে জীৱন নাকি, চব কৰিব লাগিব না জীৱনটোত। অকল পঢ়াটোৱে নহয়তো, ফূৰ্তি তামচা, পূজা চোৱা, ৰাস চোৱা, যি চোৱা চাই থকা, কিন্তু নিজৰ দায়িত্বটো যিটো সময়ত যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰিব লাগে। ঠিক আছে, তো যেনেকৈ আমি ধৰা খেলা খেলোঁতো আমি বেয়া বুলি নকওঁ। তুমি খেলা খেলিব যোৱা, তুমি আৰ্টত তোমাৰ নিচা আছে আৰ্ট কৰা, তোমাৰ ডেন্সত নিচা আছে ডেন্স কৰা, বেলেগ কিবা প্ৰতিভা আছে তাতেও তুমি যোৱা। কিন্তু যিটো কাম আমি যেনেকৈ চাবা যে আমি যেনেকৈ খেলা খেলৰ সময়ত কিতাপ চোৱা কথা নাভাবোঁ, কিতাপ চোৱা সময়তো খেলা খেলৰ কথা ভাবিব নালাগে। ঠিক আছে, তো আমাৰ কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যে পঢ়া টাইমখিনিতো খেলাৰ কথাই ভাবি থাকে, যে আজি মই কোনটো বল 6 মাৰিব নোৱাৰিলোঁ, অমুকক আউট কৰিব নোৱাৰিলোঁ না। তো এইবিলাক কথা ভাবি থাকিলে কেনেকৈ হ'ব। তো আমি মাইণ্ডছেটটো এনেকৈ বনাই ল'ব লাগিব যে পঢ়া টাইমত আমি পঢ়িম আৰু খেলা খেলা টাইমত আমি খেলিম, ছবি অঁকা টাইমত আমি ছবি আঁকিম, পঢ়া টাইমত পঢ়িম। ঠিক আছে, তো বেছি আমি আলোচনা নকৰোঁ, আজি চাই ল'বা অংকটো। তো এতিয়া চাবা যে এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চেণ্টিমিটাৰ, 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি নিৰ্ণয় কৰা। ঠিক আছে, তো এতিয়া চাবা তোমালোকে ঘড়ীটো এটা বৃত্ত বুলি ভাবি ল'ব পৰা। ঠিক আছে, তো এই ঘড়ীটোক এটা বৃত্ত বুলি ভাবি ল'লা। তো এতিয়া চাবা যে এই বৃত্ত বুলি ভাবি লোৱাৰ লগে লগে ঘড়ীটোত কিমান ডিগ্ৰী কোণ আছে, 360 ডিগ্ৰী কোণ আছে। ঠিক আছে, তো এতিয়া চাবা যে যেতিয়া মই মিনিটৰ কাঁটাডাল ঘূৰে, মিনিটৰ কাঁটাডালে যেতিয়া সম্পূৰ্ণ ঘড়ীটো ঘূৰে তেতিয়া 360 ডিগ্ৰী কোণ ঘূৰে সি। তোমালোকে এই ঘড়ীটো চালে গম পাবা যে ইয়াত 5 মিনিটকৈ 12টা ভাগ আছে। যিহেতু 60 মিনিটে 1 ঘণ্টা, গতিকে মিনিটৰ কাঁটাডালে 60 মিনিট ঘূৰিলে 360 ডিগ্ৰী হয়। ঠিক আছে, তো ইয়াতে মিনিটৰ কাঁটাডালে কিমান ডিগ্ৰী ঘূৰিছে, 5 মিনিট ঘূৰিছে। তো তোমালোকে কোনটো আগতে উলিয়াই ল'ব লাগিব। ঠিক আছে, তোমালোকে প্ৰথমতে এনেকৈ ধৰি লোৱা যে ধৰক আমি ঘড়ীটোক বৃত্ত হিচাপে ধৰিলে মিনিটৰ কাঁটাডাল ব্যাসাৰ্ধ হ'ব। ঠিক আছে, তো তোমালোকে ঘড়ীটো চাই লোৱা, এইটো ঘড়ীটো গতিকে বৃত্তাকাৰে। তো আমি যদি ঘড়ীটোৰ কাঁটাত বৃত্ত হিচাপে লওঁ, তেতিয়া মিনিটৰ কাঁটাডাল ইয়াত কি হ'ব, ব্যাসাৰ্ধ হ'ব। ঠিক আছে, এতিয়া চাবা যে তোমালোকে চাবা যে মিনিটৰ কাঁটাডালে চাই ল'বা যে মিনিটৰ কাঁটাডালে 60 মিনিট ঘূৰিলে কিমান ডিগ্ৰী ঘূৰে, 360 ডিগ্ৰী কোণ হয়। তো 1 মিনিটত কিমান হ'ব, 60/360 ডিগ্ৰী। ঠিক আছে, কিন্তু এতিয়া মিনিটৰ কাঁটাডালে কিমান ঘূৰিছে, 5 মিনিট ঘূৰিছে। তো 60/360 পূৰণ 5। তো 60 দি 360ক 6 বাৰ যাব, আমাৰ কোণটো হ'ব 6 × 5 = 30। ঠিক আছে, তোমালোকে এনেকৈ উলিয়াই ল'ব পাৰা, নহ'লে তোমালোকে কোণটো 12 দি হৰণ কৰিলেও 360ক 12 দি হৰণ কৰিলেও কোণটো ওলাই যাব। ঠিক আছে, যিহেতু 5 মিনিটকৈ 12টা ভাগ আছে, তো তোমালোকে 360ক 12 দি হৰণ কৰিলেও হৈ যাব। ঠিক আছে, তো এতিয়া তোমালোকে লৈ এনেকৈ ঘড়ীটোৰ মিনিটৰ কাঁটাডালে 5 মিনিটত ঘূৰা
অংশটো এটা বৃত্তকলা হ'ব, এটা বৃত্তকলা হ'ব, বৃত্তকলা হ'ব, যাৰ ব্যাসাৰ্ধ কিমান দিছিল 14 সেন্টিমিটাৰ দিছিল না, মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ, আৰু বৃত্তকলাৰ কোণটো কিমান হ'ব, বৃত্তকলাৰ কোণটো হ'ব কিমান 30 ডিগ্ৰী। ঠিক আছে, তোমালোকে সাইডত উলাই ললে গম পাই যাবা। কনফিউজ লাগিছে এবাৰ মই কৈ দিছো, চাবা যে যেতিয়া মিনিটৰ কাটাডালে 60 মিনিট ঘূৰে, তেতিয়া এই যেতিয়া মিনিটৰ কাটাডালে আমাৰ 60 মিনিট ঘূৰিব, তেতিয়া কি হ'ব যে আমাৰ 360 ডিগ্ৰী কোণ ঘূৰিব। ঠিক আছে, তো 1 মিনিটত 60 ভাগে 360, 5 মিনিটত 60 গুণ 360 ভাগে 360 ইনটু 5, 60 দি 360 6 বাৰ গেল, 6 5 গুণ 30 ডিগ্ৰী। নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা, এতিয়া গতিকে আমাক নিউনীয় অঞ্চলটো কালি মানে আমাক এইখিনি উলিয়াব দিছে, এইখিনি উলিয়াব দিছে। ঠিক আছে, এইখিনি উলিয়াব দিছে, মানে 5 মিনিটত ঘূৰা অঞ্চলটো কালি। ঠিক আছে, কিন্তু তোমালোকক পৰীক্ষাত মানে য'ত লগাবৰ কাৰণে তোমালোকক মানে 10 মিনিটত ঘূৰা অংশ কালিও দিব পাৰে। তো তোমালোকে 5 মিনিটত মানে 10 মিনিট ঘূৰিলে কিন্তু কোণটো কিমান ডিগ্ৰী হ'ব, 60 ডিগ্ৰী হ'ব। এইটো মনত ৰাখিবা। ব্যাসাৰ্ধটো 14 হৈ থাকিব। নিম্নীয় অঞ্চলটো কালি মানে আমাক যিখিনি উলিয়াব দিছে, নিম্নীয় অঞ্চলটো কালি, নিম্নীয় অঞ্চলটো কালি সূত্ৰটো কি আছিল মনত আছে নে তোমালোকৰ? সূত্ৰটো কি আছিল? পাই r স্কয়াৰ থিটা বাই 360 আছিল না। তো ইয়াতে পাই মানে তোমালোকক 7 ভাগে 22 ল'ব দিছে। তো মই একালকে বহাইছো পাই মানে 7 ভাগে 22, r স্কয়াৰ মানে 8 দুটা পূৰণ মানে 14 দুটা পূৰণ হ'ব, 14 পূৰণ 14 ইনটু থিটা, বৃত্তকলাৰ কোণটো কিমান ডিগ্ৰী 30 ডিগ্ৰী বাই 360। ঠিক আছে, ইউনিটটো তোমালোকে সেন্টিমিটাৰ স্কয়াৰ দিবা। নিশ্চয় বুজি পাইছা। তো এতিয়া চাই লোৱা, আমি সিম্পলিফাই কৰিম। 7 দি 14 কেইবাৰ যায়, 2 বাৰ যায় না। এতিয়া চাবা, এটো চাবা, এটো শূন্য আৰু এটো শূন্য কাটি দিব পাৰা। ঠিক আছে, 3 দি sin পিছত কিমান বাৰ যাব, 12 বাৰ যাব। ঠিক আছে, তো এতিয়া চাবা 2 দি 12 6 বাৰ যাব না। ঠিক আছে না। তো এতিয়া তোমালোকে পাবা, ইয়াতে চাবা 6 টো থাকিল, 2 দি 6 3 বাৰ যাব, 2 দি 14 7 বাৰ যাব। তো আমাৰ তলত এটা কি থাকব, 3 থাকব না, আৰু ওপৰত 22 পূৰণ 7 থাকব। তাৰ মানে 22 7 গুণ কিমান, 22 আৰু 7 পূৰণ কৰিলে 154 পাবা। গতিকে আমাৰ নিম্নীয় অঞ্চলটো কালি 3 ভাগে 154 সেন্টিমিটাৰ স্কয়াৰ। নিশ্চয় বুজি পাইছা। তো এতিয়া 4 নম্বৰ প্ৰশ্নটো চাবা কি দিছে, যে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিয়াই কেন্দ্ৰত এটা সমকোণ কৰে। ঠিক আছে, আমাক কি উলিয়াব দিছে, অনুৰূপ গৌণ বৃত্তখণ্ড আৰু মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰা। তো মই তোমালোকক বৃত্তখণ্ড মানে আগতে কৈছোৱে যে বৃত্তখণ্ড মানে কি, যে বৃত্তৰ এডাল জিয়া আৰু অনুৰূপ চাপৰ মাজৰ অংশক আমি বৃত্তখণ্ড বুলি কওঁ। মানে এই এটা বৃত্তখণ্ড, এই এটা বৃত্তখণ্ড। ঠিক আছে, তো আমাক গৌণ বৃত্তখণ্ড উলিয়াব দিছে, তাৰ মানে আমাক কি উলিয়াব দিছে, এইটো ভাগ, সৰু ভাগটো উলিয়াব দিছে। তো এতিয়া চাবা, তোমালোকে ধৰি লোৱা যে ধৰা হ'ল অকেন্দ্ৰীয় বৃত্তৰ, আমি বৃত্তটোৰ কেন্দ্ৰ O ললো, যে অকেন্দ্ৰীয় বৃত্তৰ ABGI কেন্দ্ৰত সমকোণ উৎপন্ন কৰা বুলি কৈছে না। সমকোণ মানে 90 ডিগ্ৰী। ঠিক আছে, কেন্দ্ৰত সমকোণ উৎপন্ন কৰিছে। ঠিক আছে, তো আমি কেন্দ্ৰত আমি সমকোণ উৎপন্ন কৰা বুলি ধৰি ললো, কোনডাল জিয়াই, ABGI। ঠিক আছে, তো আমি এইটো আমি সমকোণ বুলি ধৰি ললো। চিত্ৰটো আঁকি দিছো, চাই ল'বা। যে সাপোজ এইটো অকেন্দ্ৰীয় বৃত্ত, তো ABGI কেন্দ্ৰত সমকোণ কৰিছে। সমকোণ মানে 90 ডিগ্ৰী হ'ব লাগিব কোণটো না। তো 90 ডিগ্ৰী অকেন্দ্ৰীয় বৃত্ত। ঠিক আছে, তো এতিয়া চাবা, ইয়াতে P এটা বিন্দু দিবা। তো এতিয়া চাবা, আমাক কি লাগে, আমাক লাগে APB বৃত্তখণ্ড কালি লাগে। প্ৰথম কথা, গৌণ বৃত্তখণ্ড মানে এইখিনি লাগে আমাক, এইখিনি লাগে, এইখিনি। ঠিক আছে, আৰু আমাক মুখ্য বৃত্তকলাৰ কালি মানে ওপৰৰখিনি লাগে, ওপৰৰখিনি লাগে।
ঠিক আছে তো ইয়াতে থিটা মানে কিমান ইয়াতে থিটা মানে 90 ডিগ্ৰী সমকোণ কৰিছে যেহেতু 90 ডিগ্ৰী ঠিক আছে তো চাই লোৱা ব্যাসাৰ্ধ কিমান দিয়া আছে 10 দিয়া আছে মানে OA ডালৰ 10 OB ডালৰ মানো 10 ঠিক আছে মনত ৰাখিবা তো দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ R ইজুগেল 10 সেন্টিমিটার ঠিক আছে ইয়াত থিটা মানে কিমান মানে বৃত্তকলাৰ কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী তো আমি প্ৰথমতে কি কৰিম আমি OAPB বৃত্তখণ্ডটো কালি উলিয়াই লম মানে গৌণ বৃত্তখণ্ডটো কালি উলিয়াই লম ঠিক আছে তো এতিয়া চাবা আমি এইখিনি গোটেইখিনি উলিয়াই লম এইখিনি আমাৰ প্ৰথমতে আমি এইখিনি উলিয়াও তো এতিয়া চাবা আমি প্ৰথমতে OAPB মানে গৌণ বৃত্তকলাৰ কালি উলিয়াই লম ঠিক আছে OAPB বৃত্তকলাৰ কালি কি হ'ব সূত্ৰমতে হ'ব সূত্ৰটো কি আছিল মনত আছে নিশ্চয় OAPB বৃত্তকলাৰ কালি আছিল কি আছিল পাই r স্কয়াৰ থিটা বাই 360 তো ইয়াতে তোমালোকক কিন্তু পাই মানে 3.14 ল'ব দিছে ঠিক আছে তো লৈ লোৱা 3.14 r স্কয়াৰ মানে r দুটা পঢ়া আমি ইয়াতে r মানে কি 10 ইনটু থিটা মানে 90 বাই 360 ঠিক আছে ইউনিটটো তোমালোকে সেন্টিমিটার স্কয়ার লবা দিয়া আছে সেন্টিমিটার তো এতিয়া চাবা যে 90 দি 360 4 বাৰ যায় এটোটো আমি সবে জানো sin 9 গুণ sin 30 ঠিক আছে তো এতিয়া তোমালোকে কাটা কাটি কৰা 2 2 গুণ 4 2 5 গুণ 10 পুনৰ এটো 2 দি 10 5 বাৰ যাব তাৰ মানে তোমালোকৰ এতিয়া কৰিব লগা একো নাই খালি তোমালোকে 3.14 ৰ লগত 5 পূৰণ কৰি দিব লাগে 5 5 গুণ কিমান 25 ঠিক আছে তো এটা কাম কৰিবা 314 ৰ লগত 25 পূৰণ কৰি দিয়া 5 4 গুণ 20 2 হাত গল 5 1 গুণ 5 2 7 5 3 গুণ 15 ঠিক আছে 2 4 গুণ 8 2 1 গুণ 2 2 3 গুণ 6 0 7 8 15 5 2 7 8 6 1 7 এতিয়া সবা দশমিক কেইটা ভাগত আছে দুটা ভাগত তো বাওফালে কবা এটা দুটা তো এতে দশমিকটো দি দিয়া আমাৰ গৌণ বৃত্তকলাৰ কালিখিনি কি হ'ব 78.5 সেন্টিমিটার স্কয়ার তার মানে আমি এইখিনি উলিয়াই ললো এই গোটেইখিনি উলিয়াই ললো ঠিক আছে এই গোটেইখিনি আমি উলিয়াই ললো তো আমাক কিন্তু এইটো উলিয়াব দিয়া নাই আমাক উলিয়াব দিছি APB বৃত্তখণ্ডৰ কালিহে উলিয়াব দিছে চাবা তো আমি এতিয়া এটা কাম কৰো চাবাছো OAPB যেটো বৃত্তখণ্ড আছে তাৰ পৰা যদি তোমালোকে এই গোটেইখিনি উলিয়াইটো ললা এইখিনি OAPB গোটেইখিনি তাৰ পৰা যদি তোমালোকে ত্ৰিভুজটো বাদ দিয়া চাবাছো ত্ৰিভুজটো বাদ দিয়া এই ত্রিভুজটো তোমালোকে বাদ দিয়া মানে মাইনাস কৰা তেতিয়া এইখিনি বস্তু পাবা নে নাপাবা চাওছো এইখিনি পাবা নে নোপোৱা ত্রিভুজ মানে গৌণ বৃত্তকলাৰ পৰা যদি আমি এইখিনি বাদ দিও তেতিয়া আমি এই বৃত্তখণ্ডৰ কালিটো পাম ঠিক আছে তো এতিয়া তোমালোকে ত্রিভুজটো চাই ল ত্রিভুজটো আকৌ তোমালোকক দিয়া আছে সমকোণী ত্রিভুজ তো এতিয়া চাবা O2 ইয়াতে আছে এটো কোন সমকোণ আছিল তো এতিয়া চাবা OAB এটো এটা সমকোণী ত্রিভুজ কিন্তু তোমালোকক এটা দিয়া আছে কি দিয়া আছে ব্যাসাৰ্ধডাল 10 10 দিয়া আছিল যে তাৰমানে এডালো 10 সেন্টিমিটার এডালো 10 সেন্টিমিটার ঠিক আছে তো এই ত্রিভুজটোৰ কালি চাবাছো এতিয়া এই ত্রিভুজটো যেহেতু সমকোণী ত্রিভুজ তো সমকোণী ত্রিভুজৰ সমকোণৰ বিপৰীত ফালে কি থাকে অতিভুজডাল থাকে ঠিক আছে তাৰ মানে বাকি বাহুকডাল ভূমি আৰু উন্নতি যিকোনো এডাল এৰে তোমালোকে যিকোনো ইয়াবে যিকোনো এডাল ভূমি বুলি ভাবিব পাৰা আৰু এডাল উন্নতি বুলি ভাবিব পাৰা বাকিডালটো অতিভুজে তো তোমালোকে ত্রিভুজ OAB ৰ কালিখিনি উলিয়াই লোৱা ঠিক আছে তো OAB ৰ কালি কি হ'ব তো ত্রিভুজ OAB ৰ কালি কি হ'ব OAB ৰ কালি ত্রিভুজৰ কালি সূত্ৰটো মনত আছে না কি আছিল হাফ ইনটু ভূমি ইনটু উন্নতি তো আমি কি কম হাফ ইনটু ইয়াবে যিকোনো এডাল ভূমি এই দুডালৰ মুঠতে যিকোনো ভূমি এডাল হ'ব যিকোনো এডাল উন্নতি বুলি ল'ব পাৰা তো হাফ ইনটু আমি OB ডাল ভূমি বুলি ললো OA ডাল উন্নতি বুলি ললো এডালটো অতিভুজে AB ডাল গতিকে নিশ্চয় এই দুডালৰ কোনবা এডাল ভূমি কোনবা এডাল উন্নতি হ'ব তো হাফ OB মানে কিমান OB মানেও 10 OA মানেও 10 কাৰণ ইহত বৃত্তৰ ব্যাসাৰ্ধ ইউনিটটো
সেন্টিমিটার স্কয়ার দিবা ঠিক আছে তো এতিয়া চাবা এতিয়া তোমালোকে 2 দি 10 5 বার দিয়া 5 বার যাব তো 5 10 গুণ কিমান 50 সেন্টিমিটার স্কয়ার ঠিক আছে এতিয়া চাবা যে তোমালোকে এই ত্রিভুজটোৰ কালি কিমান পালা 50 সেন্টিমিটার স্কয়ার পালা ঠিক আছে তো আৰু এই গোটেইখিনি তোমালোকে কি পাইছা 78.5 সেন্টিমিটার স্কয়ার পালা ঠিক আছে তো এতিয়া যদি আমি গোটেইখিনি কোৱা মানে গৌণ বৃত্তকলাই পৰা এই ত্রিভুজটোৰ কালিখিনি বাদ দিও এই ত্রিভুজটোৰ কালিখিনি যদি আমি বাদ দিয়া মানে নেগেটিভ মাইনাস বাদ দিয়া মানে মাইনাস কৰা তো আমি এইখিনি পাম নে নাপাম এইখিনি পাম তো এতিয়া চাবা যে APB গৌণ বৃত্তখণ্ডৰ কালি কি হ'ব গৌণ বৃত্তখণ্ডৰ কালি হ'ব 78.5 মাইনাস 50 সেন্টিমিটার স্কয়ার ঠিক আছে তো এতিয়া মাইনাস কৰা 78.5 50.0 এতিয়া 5 গেলি 5 8 7 5 গেলি 2 তো এটো কি হ'ব 28.5 সেন্টিমিটার স্কয়ার নিশ্চয় বুজি পাইছা তো এতিয়া এইটো হল এতিয়া চাবা আমি পুনৰ আকৌ উভতি আহো যে আমাৰ বৃত্তকলাটো কি আছিল OAPB আছিল ঠিক আছে আৰু এই গোটেইখিনিৰে কালি আমি কি পাইছো 78.5 পাইছো এই গোটেইখিনি জাগাৰ কালি ঠিক আছে তো এতিয়া মই যদি এটা কাম কব যে এই গোটেইখিনি এই গোটেই বৃত্তটোৰ পৰা এইখিনি যদি মই মাইনাস কৰো তেতিয়া তোমালোকে মুখ্য বৃত্তকলা কালি পালা নে নাপালা এইখিনি তো মুখ্য বৃত্তকলা তো এতিয়া তোমালোকে এটা কাম কৰা মুখ্য বৃত্তকলাৰ কালিটো লৈ লোৱা মুখ্য বৃত্তকলাৰ কালি কি হ'ব মুখ্য বৃত্তকলাৰ কালি কি হ'ব বৃত্তটোৰ কালি মাইনাস OAPB বৃত্তকলাৰ কালি ঠিক আছে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা তো বৃত্তটোৰ কালি আমি জানো কি আছিল বৃত্তৰ কালি পাই r স্কয়ার পাই মানে ইয়াতে 3.14 তো 3.14 r স্কয়ার মানে কি r দুটা পূৰণ আৰু r মানে ইয়াতে 10 ঠিক আছে তো 10 * 10 মাইনাস OAP বৃত্তকলাৰ কালি আমি কিমান পাইছো 78.5 আৰু ইউনিট টু সেন্টিমিটার স্কয়ার ঠিক আছে এইখিনি চাই লোৱা তো এতিয়া চাবা তো ইয়াতে 3.14 ৰ লগত 10 10 গুণ 100 পূৰণ হৈ আছে তো তোমালোকে নিশ্চয় জানা যে দুটা মানে 100 দি পূৰণ কৰিলে যদি আমি দুটা ভাগত দশমিক থাকে তেতিয়া উঠি যায় দশমিকটো তাৰ মানে আসলতে 314 ৰ লগত 100 পূৰণ কৰিলে দুটা শূন্য হ'ব দুটা ভাগত দশমিক হলে এটা উঠি যাব ঠিক আছে তো এটো 314 হ'ব মাইনাস 78.5 সেন্টিমিটার স্কয়ার তো 314 ৰ পৰা তোমালোকে 78.5 টো মাইনাস কৰি দিয়া তো 314.0 78.5 ঠিক আছে 10 5 গেলি 5 ইয়াৰ পৰা 1 নিছিল 3 থাকিল 13 8 গেলি 5 ইয়াতে একো নাথাকে শূন্য থাকিব ইয়াৰ পৰা 1 আনিব লাগিব 10 7 গেলি 3 ইয়াতে 2 থাকিব তো আমাৰ এনসারটো কি হ'ব 235.5 সেন্টিমিটার স্কয়ার ঠিক আছে তো নিশ্চয় বুজি পাইছা তো এতিয়া আমাৰ সময় হৈছে MCQ ঠিক আছে তো এতিয়া চাবা আজি প্ৰথম MCQ টো কি লৈছে চাবা যে R1 আৰু R2 ব্যাসাৰ্ধ বিশিষ্ট দুটা বৃত্তৰ পৰিধিৰ যোগফল R ব্যাসাৰ্ধৰ বৃত্তৰ পৰিধিৰ সমান ঠিক আছে তেন্তে তলৰ কোণটো সত্য তাৰমানে তোমালোকক দুটা বৃত্ত দিয়া আছে এটা বৃত্তৰ ব্যাসাৰ্ধ হৈছে R1 আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ R2 ঠিক আছে তো এই দুটা যেটো পৰিধি পাবা মানে এই ৰেখাডালৰ আৰু ইয়াৰ ৰেখাডালৰ যোগফলটো এটা নতুন বৃত্তৰ পৰিধিৰ সমান যাৰ ব্যাসাৰ্ধ r ঠিক আছে তো ইয়াৰ বৃত্তৰ পৰিধি কি আছিল 2 পাই r আছিল তো ইয়াৰ ব্যাসাৰ্ধ যেহেতু r1 তো ইয়াৰ পৰিধি হ'ব 2 পাই r1 ঠিক আছে তো আমাক কি দিছে যে এই দুটাৰ পৰিধিৰ যোগফল ইয়াৰ পৰিধি কি হ'ব 2 পাই r2 ঠিক আছে তো সমান এই পৰিধিৰ যোগফলটো কাৰ সমান r ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ পৰিধি সমান তাৰ মানে কি হ'ব 2 পাই r হ'ব ঠিক আছে তো তোমালোকে চাই লোৱা গোটেইটা পদতে 2 পাই আছে ঠিক আছে তো 2 পাই টো উঠাই দিয়া উঠাই দিলে তোমালোকে কি পাবা r1 + r2 this is equal r পাবা তাৰ মানে আমাৰ শুদ্ধ অপচনটো কি হ'ব
এইটো হ'ব নিশ্চয় বুজি পাইছা এটা ঘড়ীৰ ঘণ্টাৰ কাটাডালে কাটাডাল 6 সেন্টিমিটাৰ দীঘল 7টা 20ৰ পৰা 7টা 55 AM লৈ ঘূৰণত কাটাডালে কৰা কোণটো হ'ব 4 ভাগে 35 ডিগ্ৰী 2 ভাগে 35 ডিগ্ৰী 35 ডিগ্ৰী 70 ডিগ্ৰী ঠিক আছে তো এতিয়া তোমালোকে চাই লোৱা যে আমাৰ যেটো ঘড়ী আছে ঘড়ীটোত মানে 5 মিনিটকে 12টা ভাগ আছে ঠিক আছে তো আৰু চাবা যেতিয়া ঘণ্টাৰ কাটাডাল চাবা যে ঘণ্টাৰ কাটাডাল যেতিয়া ইয়াৰ পৰা ইয়ালৈ আহে তাৰমানে 1 ঘণ্টা হয় ঠিক আছে তাৰমানে এইখিনি জায়গাত আমাৰ কিমান ডিগ্ৰী কোণ থাকে 30 ডিগ্ৰী কোণ থাকে তাৰমানে আমাৰ যেতিয়া 60 মিনিট হয় তাৰমানে মিনিটৰ কাটাডালে যেতিয়া 60 মিনিট ঘূৰিব 60 বাৰ ঘূৰিব তেতিয়া ঘণ্টাৰ কাটাডাল ইয়াৰ পৰা ইয়ালৈকে আহে ঠিক আছে আৰু এইখিনি জায়গাত কিমান থাকে এইখিনি জায়গাত আমাৰ 30 ডিগ্ৰী কোণ থাকে তাৰ মানে তোমালোকে কি গম পালা যে মিনিটৰ কাটাডালে 60 মিনিট মানে 60 মিনিটত আমাৰ ঘণ্টাৰ কাটাডালে 30 ডিগ্ৰী ঘূৰে ঠিক আছে তো আমাৰ কিমান মানে এতিয়া চাবা তো 1 মিনিটত কিমান ঘূৰিব 60 ভাগে 30 ডিগ্ৰী ঘূৰিব তাৰ মানে 2 30 1 গুণ 30 30 2 গুণ 60 তাৰ মানে আমাৰ ঘণ্টাৰ কাটাডালে 1 মিনিটত 2 ভাগে 1 ডিগ্ৰী কোণ ঘূৰে ঠিক আছে তো এতিয়া তোমালোকক সুধিছে 7টা 20ৰ পৰা 7টা 55 মাইনাস কৰি দিয়া 7টা 55 পৰা 7টা 20 হলে কিমান মিনিট 5 5 ডিগ্ৰী 3 তানে 35 মিনিট অৰ্থাৎ 35 মিনিট মানে আমাৰ 35 মিনিটৰ আমাৰ কিমান ঘৰে সুধিছে তো তোমালোকে ইয়াতে 35 টো পূৰণ দিলে হৈ যাব তো 35 পূৰণ দিব মানে 60 মিনিটত 1 মিনিটত যদি 2 ভাগে 1 ডিগ্ৰী ঘূৰে 35 মিনিটত কিমান ঘূৰিব তো 35 1 গুণ 35 আৰু তলত 2 টো থাকিব ইয়াৰ তলত 1 আছে নহয় 2 1 গুণ 2 তাৰমানে আমাৰ এনসারটো কি হ'ব 2 ভাগে 35 ডিগ্ৰী হ'ব ঠিক আছে তো নিশ্চয় আজি ভিডিওটো তোমালোকে চাই ভাল পাইছা তো যদি ভিডিওটো চাই ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এনেকৈ আমি আৰু নতুন নতুন প্ৰশ্ন আলোচনা কৰিম ঠিক আছে তো আজিৰ বাবে এই বিষয়ে ধন্যবাদ